শুকুৰবাৰে মুক্তি পালে ৰণবীৰ সিঙৰ নতুন ছবি ধুৰন্ধৰ। এই ছবিখনৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ পিছৰে পৰা ৰণবীৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। একশ্যন অৱতাৰত দেখা দিছে বলিউডৰ ফেশ্বনেবল হাংকক। মুক্তিৰ প্ৰথম দিনাই বলিউডৰ বক্স অফিচত এই ছবিখনে যথেষ্ট ভাল ফলাফল প্ৰদৰ্শন কৰিছে। সমগ্ৰ দেশতে গোটেই উইকেণ্ডটো এতিয়া হাউচফুল। যদিও তেওঁৰ ছবিসমূহ ইখনৰ পিছত সিখনকৈ ফ্লপ হৈছে, তথাপিও ৰণবীৰ বলিউডৰ এক ব্ৰেণ্ড হৈ পৰিছে। খবৰ অনুসৰি ছবি এখন চহী কৰাৰ পিছতো ৰণবীৰৰ বেংক একাউণ্টত 30ৰ পৰা 50 কোটি টকা জমা হয়। কেৱল মাচুলেই নহয়, যিকোনো ব্ৰেণ্ডৰ প্ৰচাৰৰ বাবে ৰণবীৰে 3ৰ পৰা 4 কোটি টকা লয়। কথা কিন্তু ইয়াতে শেষ নহয়। ছ'চিয়েল মিডিয়াৰ পষ্টৰ পৰা ৰণবীৰৰ আয় প্ৰায় 80 লাখ টকা। ইয়াৰ বাহিৰেও মুম্বাই আৰু দিল্লীত মুঠ 4টা বিলাসী ঘৰ আছে ৰণবীৰৰ। তেওঁৰ 15খন গাড়ী আছে আৰু সকলোবোৰ বিলাসী গাড়ী। মুঠ আয় অনুসৰি ৰণবীৰৰ প্ৰায় 400 কোটি টকাৰ মালিক বুলি জনা যায়। ৰণবীৰ সিঙে 2010 চনত বেন বাজা বাৰাত ছবিৰ জৰিয়তে বলিউডত খোজ দিছিল। অনুষ্কা শৰ্মাৰ বিপৰীতে অভিনয় কৰিছিল ৰণবীৰে। আৰম্ভণিৰ পৰাই স্পষ্টকৈ কৈছিল যে তেওঁ এজন দীৰ্ঘ দূৰত্বলৈকে দৌৰা ঘোঁৰা। যদিও প্ৰথমখন ছবি হিট হৈছিল, তথাপিও বাকীবোৰ ছবি ৰণবীৰৰ ফ্লপ হৈ পৰিছিল। তাৰ পিছত ৰণবীৰে লুটেৰা ছবিৰ জৰিয়তে প্ৰমাণ কৰিলে যে তেওঁ কেৱল একশ্যন বা চকলেট হিৰো নহয়, তেওঁ এজন ভাল অভিনেতাও। ৰামলীলা আৰু বাজিৰাও মস্তানী ছবিখনে ৰণবীৰক বলিউডত জনপ্ৰিয় কৰি তুলিছিল। দীপিকাৰ লগত প্ৰেমৰ সম্পৰ্কেও জীৱনত ইতিবাচক ফল দিছিল। এতিয়া দীপিকা আৰু কণমানি কন্যা দুৱাৰ সৈতে সুখী জীৱন কটাইছে ৰণবীৰে। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আছাম।